নমস্কাৰ সকলোকে হাইস্কুল মেথ এণ্ড সায়েন্স সলিউশনলৈ স্বাগতম জনাইছোঁ। আজি আমি দশম শ্ৰেণীৰ গণিতৰ ত্ৰিকোণমিতিৰ পৰিচয় অনুশীলনী 8.4 নতুনকৈ সংযোজিত অংক কেইটামান আলোচনা কৰিম। এতিয়া আমি যাওঁ অংককেইটালৈ। অংককেইটা অনুশীলনী 8.4 6 নম্বৰত দিছে। প্ৰথম অংকটো আছে প্ৰমাণ কৰা যে 10 to the power 4 theta plus 10 square theta is equal to sec square theta minus sec to the power 4 theta minus sec square theta। আমি বাওঁপক্ষ পাতি ল'লোঁ 10 to the power 4 theta plus 10 square theta। আমি দুইটাৰ পৰা 10 square theta এটা কমন ল'লোঁ, কিয় যে 10 to the power 4 theta 10 square theta into 10 square theta আছে আৰু প্লাছ কিফালে আছে 10 square theta। দুইটাৰ পৰা আমি 10 square theta কমন লওঁতে প্ৰথমটোত থাকিলে 10 square theta আৰু পিছৰটোত থাকিলে 1, সেয়েহে আমি লিখিলোঁ 10 square theta উইদিন ব্ৰেকেট 10 square theta plus 1। এতিয়া আমি এটা অভেদ পাইছিলোঁ ত্ৰিকোণমিতিত 3 নম্বৰ অভেদটো 10 square theta plus 1 মানে আমি পাইছিলোঁ sec square theta। পাছৰবাৰ আমি 10 square theta plus 1ৰ জেগাত লিখিছোঁ sec square theta। তাৰ পাছৰবাৰ সেই একেটা অভেদৰ পৰাই আমি যদি 10 square thetaটো এনেদৰে ৰাখোঁ 1টো গৈ সিফালে sec square thetaৰ পৰা মাইনাছ হ'ব, যাৰ কাৰণে পাছৰবাৰত আমি 10 square thetaৰ জেগাত লিখিলোঁ sec square theta minus 1 আৰু সিফালে পূৰণ হৈ আছে ইনটু sec square theta। এতিয়া ব্ৰেকেটৰ বাহিৰত যিটো sec square theta আছিলে sec square theta এবাৰ sec square thetaৰ লগত পূৰণ, আমি লিখিলোঁ sec square theta into sec square theta মাইনাছ sec square theta পিছৰবাৰ 1ৰ লগত পূৰণ। এতিয়া sec square theta into sec square theta sec to the power 4 theta sec square theta into 1 sec square theta। আমাক এইটোৱে সোঁপক্ষত দেখুৱাবলৈ কোৱা নাই নে, আমি লিখিলোঁ সোঁপক্ষ প্ৰমাণিত। 2 নম্বৰ অংকটো আমাক কৈছে দেখুওৱা যে cos theta by 1 minus tan theta plus sin theta by 1 minus cot theta is equal sin theta plus cos theta। আমি বাওঁপক্ষ পাতি ল'লোঁ। আমি অংকটোত কি কৰিছোঁ যে cos theta আৰু sin theta গোটেইকেইটাক আমি সজাই পেলাইছোঁ। আমি কি কৰিলোঁ tan theta লিখিলোঁ, বাকী সব একে আছে, ইয়াত মাত্ৰ আমি tan theta লিখিলোঁ sin theta by cos theta। আমি জানো tan theta sin theta by cos theta বুলি লিখিব পাৰি। একেদৰে প্লাছ পিছৰখিনি একে আছে, মাত্ৰ আমি cot theta লিখিলোঁ cos theta by sin theta। এতিয়া আমি তলৰ যিটো হৰ আছিলে য'ত ভগ্নাংশৰ বিয়োগ আছিলে আমি লসাগু ল'লোঁ। লসাগু লওঁতে আমি পালোঁ লসাগু cos theta, ইয়াৰ তলত এক এটা আছে, একৰে cos theta বাৰ cos theta into 1 cos theta মাইনাছ cos thetaৰে cos theta এবাৰ 1 into sin theta। একেদৰে তলৰটোতো আমি লসাগু ল'লোঁ sin theta পালোঁ, আমি কৰোঁতে পালোঁ sin theta by sin theta মাইনাছ cos theta by sin theta। এতিয়া আমি দেখিলোঁ যে ভগ্নাংশক অৰ্থাৎ যিটো হৰটো আছে হৰটোত ভগ্নাংশ আকাৰে আছে, সেয়েহে আমি কি কৰিলোঁ যিটো হৰণ হৈ আছে পূৰণ কৰি দিম আৰু পূৰণ কৰাৰ লগে লগে কি হ'ব তলৰ যিটো ভগ্নাংশ সেইটো ওলোটা হৈ যাব। সেয়েহে আমি লিখিলোঁ cos theta ইনটু তলৰটো ওলোটা হওঁতে cos theta by cos theta minus sin theta প্লাছ sin theta ইনটু তলৰটো ওলোটা হওঁতে sin theta ওপৰত sin theta minus cos theta। cos theta ইনটু cos theta cos square theta, তলত থাকিলে cos theta minus sin theta প্লাছ সিফাল লাগিলে sin theta ইনটু sin theta sin square theta, তলত হ'ল sin theta minus cos theta। এতিয়া চোৱা এই দুইটাতে যদি আমি লসাগু ল'বলগীয়া হয় লসাগু ল'বলৈ কিন্তু মিলি থকা নাই, কিয় এটাত আছে cos theta minus sin theta, আনটোত আছে sin theta minus cos theta। আমি জানো যে cos theta minus sin theta আৰু sin theta minus cos theta দুইটা একে নহয়, কিয় যে 2 বিয়োগ 3 3 বিয়োগ 2 দুইটা একে নহয়। ঠিক তেনেদৰে এতিয়া আমি ইয়াকে সজাই cos theta minus sin theta পিছৰটো আমি cos theta minus sin theta বুলি লিখিব পাৰিম, কিন্তু এই চিনডাল আমি কি কৰিব লাগিব সলাব লাগিব। ইয়াত যোগ আছে, যোগডাল আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব। পিছৰবাৰ আমি তাকে কৰিছোঁ যে চিনডাল বিয়োগ কৰি দিছোঁ আৰু পাছৰটো আমি sin theta minus cos theta আমি লিখিলোঁ cos theta minus sin theta। এতিয়া আমি কমন ল'ব পাৰিম cos theta minus sin theta cos theta minus sin theta কমন, অৰ্থাৎ দুইটাৰে লসাগু হৈ গ'ল cos theta minus sin theta। আমি লসাগু ল'লোঁ। এতিয়া লসাগু প্ৰথম নিয়মটো আছিলে যে হৰৰে হৰণ, অৰ্থাৎ একেটা হৰণ হ'ল cos square theta হ'ল মাইনাছ এই একেটা লসাগুক এইটো হৰণ হ'ল এবাৰ গ'ল ওপৰত হ'ল sin square theta। এতিয়া cos square minus sin square theta আমি a square minus b square অভেদটা পাইছিলোঁ। অভেদটো মতে কি আছিলে a plus b into a minus b, ইয়াতো একে কৰিলোঁ যে a plus b অৰ্থাৎ cos theta plus sin theta into a minus b cos theta minus sin theta, তলত হ'ল cos theta minus sin theta। আমি কি কৰিলোঁ cos theta minus sin theta cos theta minus sin theta কেঞ্চেল কৰিলোঁ, ওপৰত থাকিলে cos theta plus sin theta, আমি সজাই পেলাই লিখিলোঁ sin theta plus cos theta। সেইটোকে আমাক দেখুৱাব কোৱা নাই নে, আমি লিখিলোঁ সোঁপক্ষ প্ৰমাণিত। তাৰপিছত আমাৰ 3 নম্বৰ অংকটো আছিলে
যে বৰ্গমূলৰ ভিতৰত sec থিটা মাইনাছ 1 বাই sec থিটা প্লাছ 1 ইজ ইকুৱেল টু cosec থিটা মাইনাছ cot থিটা আমি দেখুৱাব লাগে এনেদৰে আমি বাওঁ পক্ষ পাতি ল'লোঁ বৰ্গমূল চিন থাকিলে আমি ইয়াত এটা কাম কৰিছোঁ কি কৰিছোঁ মই কাষত লিখি দিছোঁ হৰ আৰু লব উভয়কে sec থিটা মাইনাছ 1ৰে পূৰণ কৰি কিয় যে ওপৰত আছে sec থিটা মাইনাছ 1 তলত আছে sec থিটা প্লাছ 1 তলৰটোক যদি আমি মাইনাছ অৰ্থাৎ sec থিটা মাইনাছ 1 sec থিটা প্লাছ 1 এনেদৰে হ'লে a স্কুৱেৰ মাইনাছ b স্কুৱেৰ ঘৰত যাব সেয়েহে মনত ৰাখিবা আমি হৰ আৰু লব উভয়কে sec থিটা মাইনাছ 1ৰে পূৰণ কৰিলোঁ পূৰণ কৰাৰ লগে লগে আমি দেখিলোঁ ওপৰত হ'ল sec থিটা মাইনাছ 1 ইনটু sec থিটা মাইনাছ 1 sec থিটা মাইনাছ 1 হোল স্কুৱেৰ অৰ্থাৎ একেটাই দুবাৰ পূৰণ যাক আমি হোল স্কুৱেৰ দেখিলোঁ পাছৰটো চোৱা তলৰটো sec থিটা মাইনাছ প্লাছ 1 sec থিটা মাইনাছ 1 a প্লাছ b ইনটু a মাইনাছ b যাক আমি লিখিলোঁ a স্কুৱেৰ মাইনাছ b স্কুৱেৰ 1 স্কুৱেৰ যাক আমি 1 বুলিও লিখিব পাৰোঁ এতিয়া এটা আমি অভেদ পাইছিলোঁ sec স্কুৱেৰ থিটা মাইনাছ 1 ইজ ইকুৱেল টু tan স্কুৱেৰ থিটা এইটো ত্ৰিকোণমিতিৰ 3 নম্বৰ অভেদটোৰ পৰা আমি সজাই পেলাই এনেদৰে বনাই লৈছিলোঁ আগতে আমি লিখিলোঁ tan স্কুৱেৰ থিটা তলত এতিয়া আমি দেখিলোঁ যে দুইটাৰ ওপৰতে বৰ্গ আছে আমি ব্ৰেকেট দি পেলাই বৰ্গটো বাহিৰলৈ উলিয়াই আনিলোঁ বৰ্গ আৰু বৰ্গমূল কটা গ'ল ওপৰত থাকিলে sec থিটা মাইনাছ 1 বাই tan থিটা পাছৰবাৰ আমি কি কৰিলোঁ sec থিটাক আমি জানো 1 বাই cos থিটা বুলি লিখিব পাৰোঁ মাইনাছ 1 tan থিটাক লিখিলোঁ sin থিটা বাই cos থিটা এতিয়া আমি কি কৰিলোঁ ওপৰৰ যিটো ভগ্নাংশৰ বিয়োগ আছিলে তাৰ লসাগু ল'লোঁ 1 মাইনাছ cos থিটা বাই cos থিটা তলত হ'ল sin থিটা বাই cos থিটা এতিয়া আমি জানো ভগ্নাংশক যদি ভগ্নাংশৰে হৰণ হয় পূৰণ কৰি দিয়াৰ লগে লগে হৰ যিটো আছিলে সেইটো কি হৈ যায় ওলোটা হৈ যায় অৰ্থাৎ তলৰটো পূৰণ কৰি দিয়াৰ লগে লগে ওলোটা হৈ যায় পূৰণ কৰি দিলোঁ আমি ওপৰত পালোঁ ইয়াত পালোঁ 1 মাইনাছ cos থিটা বাই cos থিটা ইনটু cos থিটা বাই sin থিটা cos থিটা কাটি দিলোঁ ওপৰত থাকিলে 1 মাইনাছ cos থিটা বাই sin থিটা অৰ্থাৎ sin থিটাৰে 1 মাইনাছ cos থিটা দুইটাকে হৰণ আমি এবাৰ কি কৰি বেলেগ বেলেগকৈ হৰণ কৰি দেখুৱাই দিলোঁ যে 1ক 1ক sin থিটাৰে হৰণ মাইনাছ cos থিটাক sin থিটাৰে হৰণ 1 বাই sin থিটা মানে cosec থিটা cos থিটা বাই sin থিটা মানে cot থিটা আমাক এইটোকে দেখুৱাব নহয়নে দেখুৱাব দিছে সেয়েহে আমি লিখিলোঁ সোঁপক্ষ প্ৰমাণিত 4 নম্বৰ cot থিটা প্লাছ tan থিটা ইজ ইকুৱেল টু sec থিটা ইনটু cosec থিটা এইটো একেবাৰে সহজ তোমালোকে কি কৰিবা বাওঁপক্ষ পাতি cot আৰু tan দুইটাকে sin আৰু cosলৈ সলনি কৰি দিবা cot থিটাক আমি লিখিব পাৰোঁ cos থিটা বাই sin থিটা এইটো প্লাছ দেই tan থিটাক আমি লিখিব পাৰোঁ sin থিটা বাই cos থিটা দুইটাৰে লসাগু sin থিটা cos থিটা লসাগু আহিল ভগ্নাংশৰ যুগত কি আছিলে লসাগুক হৰৰে হৰণ লবৰে পূৰণ অৰ্থাৎ প্ৰথমবাৰ আমি লসাগুটোক হৰণ কৰোঁতে sin থিটা কেঞ্চেল গ'ল cos থিটা ইনটু ওপৰটোৰ সৈতে cos স্কুৱেৰ থিটা পাছৰবাৰ লসাগুটোক হৰৰে হৰণ cos থিটা কেঞ্চেল sin থিটা ইনটু sin স্কুৱেৰ থিটা এতিয়া ওপৰত আমি পালোঁ cos স্কুৱেৰ থিটা প্লাছ sin স্কুৱেৰ থিটা প্ৰথম অভেদটো নাছিল নে cos স্কুৱেৰ থিটা প্লাছ sin স্কুৱেৰ থিটা ইজ ইকুৱেল টু 1 যাৰ কাৰণে আমি লিখিলোঁ 1 এতিয়া আমি কি কৰিলোঁ 1 বাই sin থিটা ইনটু cos থিটা যাক আমি এনেকৈ লিখিলোঁ 1 বাই sin থিটা ইনটু 1 বাই cos থিটা লিখিব পাৰোঁ কাৰণ 1 গুণ 1 তলত হ'ব sin থিটা cos থিটা 1 বাই sin থিটা মানে cosec থিটা 1 বাই cos থিটা মানে sec থিটা যাক আমি সজাই লিখিলোঁ sec থিটা ইনটু cosec থিটা এইটোকে আমাক দেখুৱাব কোৱা নাইনে সোঁপক্ষ প্ৰমাণিত 5 নম্বৰ অংক 1 বাই 1 প্লাছ sin থিটা প্লাছ 1 বাই 1 মাইনাছ sin থিটা ইজ ইকুৱেল টু 2 sec থিটা কিতাপত অংকটো অকণমান ভুলকৈ আছে তোমালোকৰ কিতাপত এনেদৰে 2 sec থিটা বুলি আছে কিন্তু আচলতে এইটো 2 sec থিটা নহয় 2 sec স্কুৱেৰ থিটা অংকটোৰ ওপৰত চেকৰ ওপৰত স্কুৱেৰটো লগাই দিবা কিতাপত এতিয়া আমি বাওঁপক্ষ পাতি ল'লোঁ 1 বাই 1 প্লাছ sin থিটা প্লাছ 1 বাই 1 মাইনাছ sin থিটা অংকটোত আমি কি কৰিলোঁ লসাগু ল'লোঁ 1 মাইনাছ sin থিটা 1 প্লাছ sin থিটা দুইটাৰ পৰা লসাগু লওঁতে যিহেতু দুইটা বেলেগ বেলেগ দুইটা আহিলে এতিয়া আমাৰ নিয়মটো আছিলে যে লসাগুক হৰৰে হৰণ লবৰে পূৰণ অৰ্থাৎ আমি লসাগুটোক 1 প্লাছ sin থিটাৰে হৰণ কৰোঁতে 1 প্লাছ sin থিটা কেঞ্চেল ওপৰত হ'ল 1 মাইনাছ sin থিটা প্লাছ এডাল যোগ চিন ইয়ালৈ আহিলে তাৰপিছৰ পৰা আমি কি কৰিলোঁ লসাগুটোক আকৌ হৰৰে হৰণ কৰোঁতে 1 মাইনাছ sin থিটা কেঞ্চেল গ'ল ওপৰত হ'ল প্লাছ 1 প্লাছ sin থিটা এতিয়া চোৱা মাইনাছ sin থিটা প্লাছ sin থিটা কেঞ্চেল 1 যোগ 1 2 এতিয়া তলত হ'ল 2 বাই 1 মাইনাছ sin স্কুৱেৰ থিটা এতিয়া আমি এটা প্ৰথম অভেদটো কি পাইছিলোঁ cos স্কুৱেৰ থিটা প্লাছ sin স্কুৱেৰ থিটা ইজ ইকুৱেল টু 1 cos স্কুৱেৰ থিটা প্লাছ sin স্কুৱেৰ থিটা ইজ ইকুৱেল টু 1 যাৰ পৰা আমি সজাই লিখিব পাৰোঁ যে 1 মাইনাছ sin স্কুৱেৰ থিটা ইজ ইকুৱেল টু আমি cos স্কুৱেৰ থিটা বুলি লিখিব পাৰোঁ কাৰণ 1 নম্বৰ অভেদটো মই দেখুৱাইছিলোঁ কেনেদৰে 1 নম্বৰ অভেদটোৰ পৰা আৰু 4টা অভেদ বনাব পাৰি সেয়েহে আমি 1 মাইনাছ sin স্কুৱেৰ থিটাৰ জেগাত লিখিলোঁ cos স্কুৱেৰ থিটা
2 বাই কছ কৰি দিয়া পিছৰ পৰা আমি কি কৰিলোঁ 2 ইনটু 1 বাই কছ কৰি দিয়া আমি জানো 1 বাই কছ থিটা মানে যদি চেক থিটা হয় 1 বাই কছ কৰি দিয়া মানে চেক স্কুৱেৰ থিটা সেয়েহে 2 ইনটু চেক স্কুৱেৰ থিটা আমাক সেইটোকে দেখুৱাব কোৱা নাই নে অংকটোত খালি এটাই কাম কৰিবা কিতাপত চেক থিটা বুলি আছে অংকটো শুদ্ধকৈ চেক স্কুৱেৰ থিটা কৰি ল'বা এতিয়া এইকেইটা আছিল আমাৰ নতুনকৈ সংযোজন কৰা অংক মই আশা কৰিছোঁ অংককেইটা বুজি পাইছা ঘৰত আকৌ এবাৰ অনুশীলন কৰিবা ধন্যবাদ।